নাৰী শব্দৰ অৰ্থটোৱে বুজি পোৱা নাই। নাৰীৰ মাজত যে দীঘৈ আখৰটোৰ যে ঈশ্বৰ সোমাই আছে, ঈশ্বৰ তত্ত্বটোৱে বুজি পোৱা নাই যে তেওঁৰ গৰ্ভত এটি পবিত্ৰ সন্তান সৃষ্টি হ'ব পাৰে। তেওঁৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানে জগত জিলিকাব পাৰে, মাকৰ নাম ৰাখিব পাৰে, সেইটো অনুভৱ কৰা নাই। যিগৰাকী নাৰীয়ে সেই কথা চিনি পাব, কুন্তীৰ দৰে হ'ব। কুন্তি, মই কোন? কুন্তি বুলি কৈছে, চবে ভাবি আছে কুন্তি কেলে প্ৰশ্নবোধক, দৈৱ কি প্ৰশ্নবোধক, মাই কি প্ৰশ্নবোধক। মহিলাসকলক মাইকী বুলি কয় নে নকয়? প্ৰশ্নবোধক। ফিনিচিং আছে জানো? নাই, মায়াৰ ফিনিচিং নাই। দৈৱ কি? কৃষ্ণৰ মাকৰ নাম। দৈৱ বোলা বস্তুটো কি চিন্তা কৰিব লাগিব নাৰীগৰাকীয়ে। মোৰ গৰ্ভত থকা সন্তানটো ভালনে বেয়া, কি হ'ব, ল'ৰা নে ছোৱালী, গম পায় নেকি? নাপায়। জন্ম হোৱাৰ পিছতে গম পায় যে ল'ৰা নে ছোৱালী। এই গৰ্ভত থকা দৈৱ বোলা বস্তুটো কি চিনি পাব লাগিব, যে সেই সন্তানটো কি, দেৱতা নে অসুৰ। তুমি যি খাইছা, যদি ডকচি খাইছা, তুমি মানে যিটো খাবলৈ মানা কৰিছে সেইটো খাইছা, যে গৰ্ভ অৱস্থাৰ সময়ত টেঙা জ্বলা তিতা খাব নালাগে, হে, যদি জ্বলা খুব জলকীয়া খাব মন গৈছে খাইছে, খুব টেঙা খাবলৈ মন গ'ল খাই দিছে, তেনেহ'লে সেই ভিতৰত দৈৱটো সদায় অনিষ্ট হ'ব। আমাৰ ভাগৱতেও কয়। তেনেহ'লে এই দৈৱ বোলা বস্তুটো কি নিজক চিনিব লাগিব। দেৱতা বোলা বস্তুটো কি, শৰীৰত দেৱতা বাস কৰাব পাৰিব লাগিব, তেতিয়াহে বাসুদেৱ হ'ব, তেতিয়া গৰ্ভৰ সন্তানটো ভাল হ'ব। এই গৰ্ভৰ সন্তানটো ভাল হ'বলৈ হ'লে দেৱতা চিনি পাব লাগিব। মই কোন, মই কোন, সেইকাৰণে কুন্তি, মই কোন ভাবিব লাগিব। তেতিয়া সেই কুন্তিয়ে প্ৰাৰ্থনা কৰিছিলে, হে সূৰ্যদেৱ, সূৰ্যক প্ৰাৰ্থনা কৰিলে, কৰ্ণ জন্ম হৈ গ'ল। কিমান বীৰত্ব, আগফালে কবচ দি দিছে, কৰ্ণক ভেদ কৰিব পৰা নাই। কৰ্ণৰ দৰে সন্তান, বীৰত্ব সন্তান ঘৰত জন্ম হৈ গ'ল। হে যমদেৱ, ধৰ্ম যুধিষ্ঠিৰ জন্ম হৈ গ'ল, কাৰণ দেৱতাই স্মৰণ জানিছিল। কাৰণ কুন্তীয়ে নিজৰ শৰীৰত দেৱতাক বাস কৰাব পাৰিছিল। পৱন দেৱক প্ৰাৰ্থনা কৰিলে, ভীমৰ দৰে বায়ু জন্ম হৈ গ'ল, শক্তিবান জন্ম হৈ গ'ল। ইন্দ্ৰক প্ৰাৰ্থনা কৰিব জানিলে, অৰ্জুন জন্ম হৈ গ'ল। আকৌ সেই মন্ত্ৰটো পাণ্ডুৰ দ্বিতীয়গৰাকী পত্নীক আকৌ ভনীয়েকক কুন্তীয়ে কি দিলে, এই মন্ত্ৰটো দি দিলে, যে দেৱতাক স্মৰণ কেনেকৈ কৰিব লাগে। যেতিয়া স্মৰণ কৰিলে, তাই গৰ্ভত দুটি সন্তান জন্ম হৈ গ'ল, নকুল আৰু সহদেৱ। অশ্বিনী কুমাৰ দেৱতাক প্ৰাৰ্থনা কৰা হয়। মাদ্ৰীৰ গৰ্ভত দুটা সন্তান জন্ম।